নমস্কাৰ, মই অতনু ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। বিহালী বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ওপৰত আমি এবাৰ কথা পাতিব বিচাৰিছোঁ, আচলতে বিতংভাৱে বিশ্লেষণ কৰিব বিচাৰিছোঁ। বিহালী বিধানসভাৰ উপ নিৰ্বাচনত প্ৰত্যাশিতভাৱে বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰ বিজয়ী হৈছে। বিজয়ী হোৱাৰ পিছতেই সাংবাদিকৰ আগত দিগন্তই এইদৰে ভাষ্য আগবঢ়াইছে। ইয়াৰ কাৰণে সকলো মাননীয় হিমন্ত বিশ্ব ডাঙৰীয়াকে আদি কৰি ৰাজীৱ সভাপতি বিজু হাজৰিকা ডাঙৰীয়া সকলো যত ডাঙৰীয়াক আদি কৰি দলৰ সকলো কাৰ্যকৰ্তাক অশেষ ধন্যবাদ কৃতজ্ঞতা জনাইছো। নহয় আমি আগতে কৈছো যে গৌৰৱ গগৈ মেজিক বিহালী সমষ্টিত নচলে, কাৰণ বিহালী ৰাইজ সচেতন, গোটেই ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে, বিহালীবাসী ৰাইজ উন্নয়নৰ লগত আছে, গতিকে সুৰক্ষাৰ লগত আছে, গতিকে সেই আমি দেখিব লাগিব। ইয়াৰ পিছতেই বিশ্বনাথৰ য'ত ভোট গণনা হৈছিল সেই কেন্দ্ৰৰ পৰা বিহালীলৈ এটা ৰেলীৰ আয়োজন কৰা হৈছে। এইদৰে বিজেপি কৰ্মীসকলে ফূৰ্তি কৰিছে। নেতৃত্ব লৈছে শোণিতপুৰৰ সাংসদ ৰঞ্জিত কুমাৰ দত্তই। ৰঞ্জিত দত্ত নিশ্চিত আছিল যে এই সমষ্টিৰ পৰা তেওঁ বিজেপি প্ৰাৰ্থীগৰাকীক বিজয়ী কৰি দিব পাৰিব। ইয়াৰ বাবে সমষ্টিবাসীক ধন্যবাদ জনাইছে ৰঞ্জিত দত্তই। বিহালীবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছো, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো, আৰু পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগতে দিগন্ত কলিতা ডাঙৰীয়া, আমাৰ মানৱ ডেকা ডাঙৰীয়া, ৰূপজ্যোতি কুৰ্মী আৰু যিসকল বিধায়ক আৰু ভাৰতীয় জনতা পাৰ্টীৰ যিসকল কাৰ্যকৰ্তা সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো যে তেওঁলোকে বিহালী সমষ্টিত নিৰ্বাচন প্ৰচাৰ চলাবলৈ আহি যিখিনি কষ্ট কৰিলে তাৰ বাবে মই তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আমি প্ৰায় 8,000তকৈ অধিক ভোটত আমি ইয়াৰ পৰা বিজয়ী হৈছোঁ। আৰু এটা ভাল খবৰ আপোনালোকক দিওঁ, কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰা ডাঙৰীয়া তেখেতৰ যিটো বুথ, এই বুথত আমি 26টা বুথত আমি বিজয়ী হৈছোঁ। আৰু তেওঁৰ যিটো পঞ্চায়ত আছে, পঞ্চায়ততো আমি প্ৰায় 600 ভোটত আমি লিড জয়ন্ত বৰা পঞ্চায়ত আপোনালোকে জয় হৈছে। বিহালী বিধানসভাত বিজেপিয়ে জিকাৰ পিছত বিজেপিৰ মাজত স্বাভাৱিকতে যথেষ্ট উৎসাহ উদ্দীপনা দেখা গৈছে, বিশেষকৈ শোণিতপুৰৰ বিজেপিৰ মাজত। উত্তৰ অসমত এইবাৰ এই নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই নিৰ্বাচনত বিজেপিয়ে ভাল ফলাফল দেখুৱালে। স্বাভাৱিকতে বিজেপিয়ে ফূৰ্তি কৰাটো একো ডাঙৰ কথা নহয়, কিন্তু বিজেপিৰ ফূৰ্তি নহয়, বিজেপিৰ বাবে এটা ভয়াৱহ সংকট আহি আছে। সেই বিষয়ে এই অনুষ্ঠানৰ জৰিয়তে আমি বিশ্লেষণ কৰিব বিচাৰিছোঁ। আৰু আমি ভাবোঁ আমি যিবোৰ বিশ্লেষণ কৰিব ওলাইছোঁ তাক বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্ব সহকাৰে লোৱা উচিত। যদি এই বিষয়টো গুৰুত্ব নিদিয়ে 2026ত বিজেপি বিপদত পৰাটো এক প্ৰকাৰ নিশ্চিত। এইবাৰ বিহালী বিধানসভাৰ সমীকৰণৰ বিষয়ে ক'বলৈ যাওঁ। বিহালী বিধানসভা এনে এটা সমষ্টি যিটো সমষ্টিৰ জনগাঁথনি সম্পূৰ্ণ বিজেপিৰ সপক্ষে আছে। বিহালীত সৰ্বাধিক ভোটাৰ আদিবাসী ভোটাৰ আছে। আদিবাসী ভোটাৰৰ সংখ্যা 65,000। বিজেপিয়ে দাবী কৰে আদিবাসী ভোটাৰ বিজেপিৰ লগত আছে, আজিকালি কংগ্ৰেছৰ লগত নাই। বিহালীত দ্বিতীয় স্থানত গোৰ্খা ভোটাৰ আছে, প্ৰায় 22,000 গোৰ্খা ভোটাৰ। এই গোৰ্খাসকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট কাম কৰিছিল। ডি ভোটাৰৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰাৰ পৰা আদি কৰি গোৰ্খাসকলক স্বীকৃতি দিছিল হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে। গতিকে বিজেপি নিশ্চিত আছিল গোৰ্খাৰ ভোট বিজেপিৰ সপক্ষে আহিব। ইয়াৰ পিছতে আছিল অসমীয়া ভাষী ভোট। অসমীয়া ভাষী ভোট প্ৰায় 19,000 ভোট আছিল। ইয়াৰে 12,000 মান ভোট হৈছে SC ভোট, বাকীখিনি SC নহয়। যিহেতু বিহালী অহাবাৰ SC সংৰক্ষিত সমষ্টি হ'ব, বিজেপিয়ে সেই কামটো কৰিলে। গতিকে বিজেপি নিশ্চিত আছিল এই 19,000 ভোটৰ অধিকাংশ ভোট বিজেপিৰ সপক্ষে যাব, কংগ্ৰেছৰ সপক্ষে নাযায়। বিহালীত কিছুসংখ্যক বঙালী আৰু হিন্দীভাষী ভোটাৰ আছিল, প্ৰায় 7,000 মান ভোট। বিজেপি নিশ্চিত এইখিনি ভোটো তেওঁলোকৰ লগত আছে। বিহালীত কাৰ্বি ভোটাৰ যথেষ্ট আছিল, বড়ো ভোটাৰ যথেষ্ট আছিল। এই ভোট লাভ কৰিবলৈ প্ৰমোদ বড়ো, তুলিৰাম ৰংহানে বিহালীত বাহৰ পাতি আছিল। গতিকে বিজেপি নিশ্চিত আছিল এই ভোটখিনিও তেওঁলোকৰ লগত থাকিব। কিন্তু বাঘমাৰী অঞ্চলত বিহালীত প্ৰায় 9,000 ধৰ্মীয় সংখ্যালঘু বা মুছলমান ভোটাৰ আছিল। বিজেপি নিশ্চিত আছিল এইখিনি ভোট তেওঁলোকে নাপায়, ইয়াৰে অধিকাংশ ভোট কংগ্ৰেছে পাব। গতিকে সমগ্ৰ সমীকৰণৰ অন্তত বিজেপি নিশ্চিত আছিল, যিহেতু কংগ্ৰেছে এজন দুৰ্বল প্ৰাৰ্থী থিয় কৰাইছে বুলি বিজেপিয়ে ভাবে, কাৰণ তেওঁ কংগ্ৰেছৰ লগত জড়িত নহয়। গতিকে বিজেপিয়ে 20ৰ পৰা 30,000 ভোটত এই সমষ্টিৰ পৰা বিজয় হ'ব বুলি নিশ্চিত হৈছিল। কিন্তু নিৰ্বাচনী ফলাফলৰ অন্তত দেখা গ'ল বিজেপিয়ে 20,000 ভোটৰ ব্যৱধানত নহয়, যেনে তেনে 9,000 ভোটৰ ব্যৱধানত জয়ন্ত বৰাৰ দৰে এজন প্ৰাৰ্থীক পৰাভূত কৰিব পাৰিলে। এয়া বিজেপিৰ বাবে বেয়া খবৰ। এতিয়া সমগ্ৰ বিষয়টো আমি বিশ্লেষণ কৰিছিলোঁ। প্ৰতিটো বুথ কেন্দ্ৰক আমি বিশ্লেষণ কৰিবলৈ চেষ্টা চলাইছিলোঁ। দেখা গৈছে প্ৰতিটো বুথ কেন্দ্ৰত যথেষ্ট টক্কৰ দিছে জয়ন্ত বৰাই। জয়ন্ত বৰাই হিন্দু বেল্টত বিশেষকৈ অসমীয়াভাষী লোকসকলৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'ল।
জয়ন্ত বৰাই এখন সভাত কৈ দিছিল যে ইয়াত SC মানুহ যথেষ্ট নাই, তথাপিও অহাবাৰ এইটো SCৰ সমষ্টি কৰিব বিচাৰিছে, মই ইয়াৰ বিৰোধিতা কৰিম। লগে লগে বিজেপি ইয়াক ইছ্যু কৰিছিল, ভাবিছিল SCৰ সমস্ত ভোট জয়ন্ত বৰাৰ পৰিৱৰ্তে দিগন্ত খাটুৱাৰে পাব। কিন্তু আমি বিভিন্ন ভোট কেন্দ্ৰ পৰ্যবেক্ষণ কৰি গম পালোঁ SCৰ সমানেই ভোট জয়ন্ত বৰাই পাইছে, আধা ভোট বিজেপিয়ে লাভ কৰিছে। অসমীয়া ভাষীৰ মাজত যি 7,000 মান ভোট আছে, যি SC নহয়, তেওঁলোকৰ অধিকাংশ ভোট জয়ন্ত বৰাই লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াভাৱে মোৰ তাত এটা নতুন তথ্য আহি পৰিছে। সেই তথ্য এনেকুৱা যে লিজ বুথতে জয়ন্ত বৰাই কম ভোট পালে। জয়ন্ত বৰাই 147 নম্বৰ ঘৰা শিমলু হাইস্কুলৰ বুথটো তেওঁৰ। এই ভোটটোত কংগ্ৰেছে 243টা ভোট পাইছে আৰু বিজেপিয়ে পাইছে 269টা ভোট। অৰ্থাৎ কংগ্ৰেছতকৈ প্ৰায় 20টা ভোট বেছি পাইছে বিজেপিয়ে। ইয়াক লৈ বিজেপিয়ে ফূৰ্তি কৰিবলগীয়া কিবা আছে নেকি? হিন্দু বেল্টত য'ত নিজকে বিজেপিয়ে ৰজা বুলি দাবী কৰে, তাত জয়ন্ত বৰাৰ নিজ বুথত 20টা ভোটত মাত্ৰ বিজেপি আগবাঢ়িছে। প্ৰতিটো হিন্দু বেল্টত বিজেপিতকৈ সামান্য ভোটত জয়ন্ত বৰা পিছ পৰি আছে। কেৱল আদিবাসী অঞ্চলত বিজেপিয়ে লাভৱান হৈছে। আদিবাসী অঞ্চলত বিজেপি এইবাবেই লাভৱান হৈছে যে আদিবাসী বেল্টত বিজেপিয়ে এজন আদিবাসী প্ৰাৰ্থীক থিয় কৰালে বা বিহালীৰ পৰা এজন আদিবাসী প্ৰাৰ্থীক থিয় কৰালে। ধৰি লোৱা হওক এই নিৰ্বাচনত বিজেপিয়ে যদিহে এজন আদিবাসী প্ৰাৰ্থী থিয় নকৰালেহেঁতেন, তেনেহ'লে পৰিমাণ ওলোটা হ'লহেঁতেন নেকি? এই সমগ্ৰ ব্যৱস্থাটোৰ বাবে গৌৰৱ গগৈক আমি ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। বিজেপিৰ নেতৃত্বই কথাই প্ৰতি গৌৰৱ গগৈক সমালোচনা কৰে। বিজেপিৰ বহু মন্ত্ৰীয়ে গৌৰৱ গগৈক কাগজৰ বাঘ বুলি কয়। আজি নিৰ্বাচনী ফলাফলৰ অন্তত ভৱেশ কলিতাই কৈছে যে গৌৰৱ গগৈ কোনো ধৰণৰ কৰিশ্মা নচলিল, কিবা কাৰণে যোৰহাটত কৰিশ্মা চলিল। কিন্তু ভৱেশ কলিতা বা বিজেপিৰ নেতৃত্বৰ বাবে ভয়ানক কথা এই যে যি বিহালীত বিজেপিৰ কংগ্ৰেছৰ য'ত কোনো অস্তিত্ব নাছিল, সেই বিহালীত কংগ্ৰেছে আজি 50,000 ভোটৰ ওচৰৰ ভোট লাভ কৰিবলৈ সক্ষম হ'ল বা 40,000 ভোট লাভ কৰিবলৈ সক্ষম হ'ল আৰু বিজেপিতকৈ মাত্ৰ 9,000 ভোটৰ ব্যৱধানত পৰাস্ত হ'ল। এক কথাত ক'বলৈ গ'লে বিহালীত কংগ্ৰেছ কোনো সাংগঠনিকভাৱে শক্তিশালী দল আছিল। বিহালীত কংগ্ৰেছে প্ৰাৰ্থী বিচাৰি পোৱা নাছিল। শেষ মুহূৰ্তত বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা জয়ন্ত বৰাক প্ৰাৰ্থিত্ব দিছিল কংগ্ৰেছে, আৰু সেই জয়ন্ত বৰাই মাত্ৰ 9,000 ভোটত বিজেপিৰ হাতত পৰাস্ত হ'ল। বিজেপিৰ বহু নেতাই কয় যে ব্যৱধানে পৰাজয় 9,000 ব্যৱধান একো ডাঙৰ কথা নহয়। হয়, 9,000 ব্যৱধান একো ডাঙৰ কথা নহয়। কিন্তু বিজেপিয়ে জনা উচিত বিহালীৰ 17টা পঞ্চায়তত বিহালীত 17জনকৈ বিধায়ক জড়িত আছিল। চাহ বাগিচা অঞ্চলত ৰূপজ্যোতি কুৰ্মীৰ পৰা আৰম্ভ কৰি ৰঙাপাৰাৰ বিধায়কৰ পৰা কৰি চাহ জনগোষ্ঠীৰ বিধায়কসকলক সাজু কৰি ৰাখিছিল বিজেপিয়ে। প্ৰায় 15 দিন 1 মাহ ধৰি তেওঁলোকে কেম্পেইন কৰিছিল। কিন্তু জনতা নিশ্চুপ আছিল। নিশ্চুপ জনতাৰ বৃহৎ সংখ্যক ভোট কংগ্ৰেছৰ সপক্ষে গ'ল। বিশেষকৈ অসমীয়া ভাষীৰ লোক কংগ্ৰেছৰ সপক্ষে আহিলে এয়া বিজেপিৰ বাবে বেয়া খবৰ। বিজেপিয়ে জনা উচিত 2026ত যেতিয়া নিৰ্বাচন অনুষ্ঠিত হ'ব, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সৃষ্টি হোৱা সমষ্টিৰ ভিত্তিত নিৰ্বাচন হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত দাবী কৰে যে 126টা সমষ্টিৰ ভিতৰত 25টা সমষ্টিতে সংখ্যালঘুৰ প্ৰাধান্য আছে, বাকীবোৰ সমষ্টিত সংখ্যালঘুৰ প্ৰাধান্য নাই। গতিকে এইবোৰ সমষ্টিত বিজেপিয়ে ভাল ফলাফল দেখুৱাব বুলি আশা প্ৰকাশ কৰি আছিল বিজেপিয়ে। কিন্তু বিহালী নিৰ্বাচনৰ ফলাফলৰ পিছত দেখা গ'ল যে হিন্দু বেল্টত যি ধৰণে বিজেপিয়ে ভাবিছে সেই ধৰণৰ স্থিতি এতিয়া মজবুত হৈ থকা নাই। দেখা যায় অসমত 2 ধৰণৰ সমষ্টি আছে। এক ধৰণৰ সমষ্টি আছে য'ত হিন্দু আৰু মুছলমানৰ ভোট ওচৰা ওচৰি। সেইবোৰ সমষ্টিত সাধাৰণতে তুষ্টিকৰণৰ ৰাজনীতি চলে আৰু হিন্দুৱে একপক্ষভাৱে বিজেপিক ভোট দিয়ে। কিন্তু যিবোৰ সমষ্টিত হিন্দুৰ প্ৰাধান্য থাকে, সেইবোৰ সমষ্টিত হিন্দুৱে একপক্ষভাৱে কংগ্ৰেছক ভোট দিয়াৰ পৰিৱৰ্তে ক্ৰমাৎ বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে নেকি? যোৰহাট লোকসভা নিৰ্বাচন ইয়াৰ আছিল উদাহৰণ। এইবাৰ বিহালীতো অনুৰূপ ধৰণৰ ঘটনা সংঘটিত হৈছে। বিহালীত পৰিৱৰ্তনৰ ধৰণী দিছিল বাৰে বাৰে গৌৰৱ গগৈয়ে। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ মন্ত্ৰী তথা হিমন্ত বিশ্ব শৰ্মাই কৈছিল এই নিৰ্বাচনত কংগ্ৰেছ বিজয়ী হ'লেও বিধানসভাত কোনো সলনি নহয়, লোকসভাত কোনো সলনি নহয়, কাৰ্যত কোনো পৰিৱৰ্তন নহয়। কিন্তু তৎসত্বেও অসমীয়া ভাষীৰ লোকসকলে পৰিৱৰ্তন বিচাৰি এইবাৰ গৌৰৱ গগৈৰ পক্ষত ভোটদান কৰিছে। সেয়া বিজেপিৰ বাবে বেয়া লক্ষণ। গৌৰৱ গগৈ যদি এতিয়াৰ পৰা তৎপৰ হয়, এতিয়াৰ পৰাই এইদৰে সৰু সৰু সভা অসমৰ 100টা বিধানসভা সমষ্টিত যদি আয়োজন কৰে, কেৱল সংখ্যালঘুৰ সমষ্টিক গুৰুত্ব নিদি হিন্দু বেল্টত যদি গৌৰৱৰ নেতৃত্বত কংগ্ৰেছে প্ৰচাৰ কাৰ্য আৰম্ভ কৰে, বিজেপিক অদূৰ ভৱিষ্যতে প্ৰত্যাহ্বানৰূপে তেওঁলোক থিয় দিব। গতিকে বিজেপি এতিয়া সাৱধান হ'বৰ হ'ল। আমি দেখা পাইছিলোঁ বিহালীত প্ৰায় 10,000ৰো অধিক লোকক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছিল। অৰুণোদয় আঁচনি লাভ কৰা মহিলাই হিমন্ত বিশ্ব শৰ্মাৰ ৰেলীত অংশগ্ৰহণ কৰিছিল। সেইসকল মহিলাই আমাৰ সাংবাদিকক কেমেৰাৰ সন্মুখত নহয়, কেমেৰা বন্ধ থকা অৱস্থাত কৈছিল আমি ভোট দিম জয়ন্ত বৰাক, কিয়নো আমিও পৰিৱৰ্তন বিচাৰোঁ।
এই যে পৰিৱৰ্তন শব্দটো বৰ ভয়ানক শব্দ। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপুনি সাৱধান হওক। পৰিৱৰ্তনৰ বাবে কোনোবাই চেষ্টা কৰিব পাৰে, কেৱল হিতাধিকাৰ সৃষ্টিৰে আপুনি চৰকাৰ পুনৰ গঠন কৰিব পাৰিব বুলি নাভাবিব। আৰু চমৎকাৰ সৃষ্টিৰ পৰা বিৰত থাকক, ৰাইজৰ কাষলৈ যাওক, মন্ত্ৰীসকলৰ দাম্ভিকতা আঁতৰাবলৈ চেষ্টা চলাওক, অন্যথা 2026 আপুনি বিপদত পৰিব পাৰে। আৰু বিশেষকৈ গৌৰৱ গগৈৰ ক্ষেত্ৰত আপুনি সাৱধান হোৱাটো অতিকৈ প্ৰয়োজন। গৌৰৱক ইটিকিং নকৰিব, গৌৰৱক গুৰুত্ব দিব, গৌৰৱৰ পদক্ষেপক বাধা দিবলৈ চেষ্টা চলাব, নহ'লে অদূৰ ভৱিষ্যতে বিপদত পৰিব। যোৰহাটৰ পিছত বিহালীৰ পৰা এই শিক্ষা বিজেপিয়ে লোৱা উচিত। যদিও বিহালীত বিজেপি জিকিল, কিন্তু সেই বিজয়ক আমি বাহ দিব নোৱাৰিম। সেই বিজয় যেনে তেনে লাভ কৰা বিজয় বুলি ক'লেও ভুল কোৱা নহ'ব। এই সংক্ৰান্তত আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।